So student, আজি আমি ডিটারমিনেন্টৰ এটা নতুন টপিক স্টার্ট কৰিম হেতু হল মাইনাৰ্স এন্ড কোফেক্টৰ প্ৰথমতে আমি চাম মাইনাৰ্সৰ ডেফিনিশনটো দিয়া আছে ইয়াত ডেফিনিশনটো হল minor of an element aij of a determinant is the determinant obtained by deleting its ith row and jth column in which element aij lies. Minor of an element aij is denoted by mij. Baru আমি এটা এক্সাম্পলৰ সৈতে এটো বুজিম আমি এটা ডিটারমিনেন্টস লৈ লওঁ del 1 2 3 4 5 6 7 8 9 আমি এটো ডিটারমিনেন্টস লৈছো এতিয়া আমাক যদি কয় find the minor of an element 6 এলিমেন্টৰ আমাক কিলে উলিয়াব লাগে মাইনৰ উলিয়াব লাগে 6 এলিমেন্টৰ মাইনৰ উলিয়াব লাগিলে এটা 6 এলিমেন্ট এটো কি হ'ব এটো হ'ব a11 এলিমেন্ট এটো a12 এটো a13 এলিমেন্ট ঠিক তেনেকে এটো কিমান নম্বৰ এটো কি এলিমেন্ট হ'ব a23 এলিমেন্ট সেকেন্ড ৰো থার্ড কলামৰ এলিমেন্ট সো আমি ইয়াত কি লিখিম আমাক কি লাগে মাইনৰ আৰু মাইনৰ আমি কেনেকে ডেনোট কৰো বুলি কৈছো m ক্যাপিটাল m এৰে আমি কি কৰো মাইনৰ ডেনোট কৰো এতিয়া m এতিয়া আমাক এটো কিমান নম্বৰ হল এলিমেন্টটো হ'ব সেকেন্ড ৰো থার্ড কলাম সো ইয়াত কি লিখিম m23 এলিমেন্টটো আমাক কি লাগে মাইনৰ উলিয়াম এটো মিনিংটো হল আমি m23 এলিমেন্ট 23 টো আমাক কিমান নম্বৰ এলিমেন্ট হেতু বুজাব এতিয়া আমি কি কৰিম ইয়াতে আমি ডেফিনেশনত কৈছো কি deleting its ith row and jth column ইয়াতে যেহেতু সেকেন্ড रो and থার্ড কলাম সো ইয়াত আমি কি ডিলিট কৰিম সেকেন্ড रो and থার্ড কলাম সেকেন্ড रो ডিলিট কৰিলে এইটো হ'ব and থার্ড কলাম ডিলিট কৰিলে এইটো হ'ব দেন কি থাকি যাব 1 2 7 8 1 2 7 8 থাকি যাব সো মাইনৰ হ'ব সেইটো 6 এলিমেন্টৰ মাইনৰ হ'ব এইটো যেখিনি আমি যদি ক্রস মাল্টিপ্লিকেশন কৰো এইটো কি হ'ব 8 minus 14 মানে minus 6 এইটো হল আমাৰ মাইনৰ ঠিক তেনেকে আমি গুটেই কিটা এলিমেন্টৰ কি উলিয়াব পাৰো মাইনৰ উলিয়াব পাৰো এটা ডিটারমিনেন্টছত যিমান কেইটা এলিমেন্ট থাকে সিমান কেইটা আমি কি পাম মাইনৰ পাম আৰু এটা কথা যদি ডিটারমিনেন্টছটোৰ অৰ্ডাৰ কি হয় ডিটারমিনেন্টছটোৰ অৰ্ডাৰ যদি n হয় তেতিয়া হলে মাইনৰটোৰ অৰ্ডাৰ কি হ'ব n-1 আমি ইয়াত চাম চাপ এইটো ডিটারমিনেন্টছৰ অৰ্ডাৰ কিমান আছে 3/3 বা 3 এইটো ডিটারমিনেন্টছৰ অৰ্ডাৰ 3 সো আমি যেটো মাইনৰ পাইছো এই মাইনৰটোৰ অৰ্ডাৰ কিমান 2 সো আমি ক'ব পাৰিম যে যদি ডিটারমিনেন্টছটোৰ অৰ্ডাৰ n হয় তেতিয়া হলে মাইনৰটোৰ অৰ্ডাৰ কি হ'ব n-1 student এতিয়া আমি আইছো কোফেক্টৰ of an element aij denoted by capital Aij is defined by capital Aij equal to -1 to the power I plus j mij এতিয়া আমাক যদি এটা এলিমেন্টৰ সাপোজ aij এলিমেন্ট aij নকৈ পিনে আমি যদি কও a12 এলিমেন্টৰ কি লাগে কোফেক্টৰ লাগে তেতিয়া হলে আমি কেনেকে উলিয়াম তাৰ গতে কোফেক্টৰ আমি কেনেকে ডেনোট কৰো ক্যাপিটাল a ৰে এতিয়া কোনটো এলিমেন্টৰ লাগে আমাক কোফেক্টৰ ক্যাপিটাল a ৰে ডেনোট কৰে কোনটো এলিমেন্টৰ লাগে 12 এলিমেন্টৰ সো তেতিয়া আমি কি লিখিম a12 ইয়াৰ মিনিংটো হল a12 এলিমেন্টৰ আমি কি লিখিছো উলিয়াইছো কোফেক্টৰ উলিয়াইছো এতিয়া কথা হল a12 এলিমেন্টটো যদি আমাক কোফেক্টৰ লাগে তেতিয়া হলে আমি কেনেকৈ লিখিম -1 to the power
I plus j ইয়াতে I আৰু j কি বুজাইছে I টো বুজাইছে নাম্বাৰ অফ ৰ আৰু j বুজাইছে নাম্বাৰ অফ কলম সো ইয়াতে কি হ'ব আমি এইটো এলিমেন্টৰ ৰ নাম্বাৰ কিমান হ'ব 1 আৰু কলমৰ নাম্বাৰ 2 সো 1 plus 2 আৰু নেক্সট আমি কি লিখিম ইয়াতে minor of the element যেটো এলিমেন্টৰ উলিয়াম সেই এলিমেন্টৰ কি লিখিম ইয়াত minor উলিয়াম লিখিম এনেকে আমি কি পাম এটা এলিমেন্টৰ কোফেক্টৰ পাই যাম সেইকাৰণে ইয়াতে কি কৰিছে ai যে এলিমেন্টৰ কোফেক্টৰ উলিয়াইছে উলিয়াতে কি হৈছে -1 to the power I plus j and m ij এটো ইয়াতে m তো কি বুজাইছে minor বুজাইছে সেই এলিমেন্টৰ কোনটো এলিমেন্টৰ aij এলিমেন্টৰ ঠিক তেনেকৈ ইয়াতে আমি যেতিয়া কোফেক্টৰ উলিয়াম তেতিয়া হলে এই m1 টো কি বুজাইছে ইয়াতে মাইনৰ বুজাইছে কোনটো এলিমেন্টৰ a1 টো এলিমেন্টৰ আমি এতিয়া এটা एग्जांपल লম एग्जांपलটোৰ সহায়ত আমি এটো ভালদৰে আমি এটা কোৱেশ্চন লৈছো কোৱেশ্চনটো কি কৈছে ফাইন্ড দা মাইনৰ n কোফেক্টৰ of the a11 a21 in the determinant আমাক এটা ডিটারমিনেন্ট দিয়া আছে ইয়াতে a11 a21 এলিমেন্ট কেইটা কি উলিয়াব দিছে কোফেক্টৰ উলিয়াব দিছে মাইনৰ n কোফেক্টৰ প্ৰথমতে আমি কি কৰো মাইনৰ উলিয়াও আমি ডেফিনেশন মতে প্ৰথমতে আমি কি minor of a11 এলিমেন্ট কোনটো এইটো গতিকে ইয়াতে ৰ নাম্বাৰ হল 1 আৰু কলমৰ নাম্বাৰ হল 1 সো 1 ৰ আৰু 1 কলমটো কি হ'ব ডিলিট হৈ যাব এইটো আৰু এইটো সো কি কি থাকি যাব ইয়াতে a22 a32 a23 আৰু a33 তো এনেকা লিখি লবা পাৰিম m11 so কিমান হ'ব a22 a23 a32 আৰু a33 এক যদি আমি ক্ৰস মাল্টিপ্লিকেশন কৰো কি হ'ব a22 into a33 minus a23 into a32 এতিয়া আমি যদি এই এলিমেন্টৰ কোফেক্টৰ উলিয়াও তেতিয়া কি হ'ব কোফেক্টৰ of a11 লিখিম কেনেকৈ ডেনোট কৰ ক্যাপিটাল a ৰে 11 এতিয়া এই এলিমেন্টৰ যদি কোফেক্টৰ উলিয়াও তেতিয়া কি হ'ব ইয়াতে হ'ব -1 to the power কি হ'ব ৰ now sum of number of row and number of column so কিমান আহিব ইয়াতে 1 plus 1 এতিয়া তাৰ পিছত আহিব কি minor of the element গতিকে a11 element ইয়াতে যেটো -1 to the power ইয়াত কি হ'ব স্কয়াৰ আহিব স্কয়াৰ আহিলে এটো কি হৈ যাব পজিটিভ হৈ যাব সো কোফেক্টৰ হ'ব কি ইয়াতে 22a33 minus a23 আৰু a32 নেক্সট আমি কি উলিয়াম minor of a21 m21 তেতিয়া হ'ব এতিয়া আমাক লাগে minor of a21 হলে ইয়াতে ৰ সেকেন্ড ৰ ফার্স্ট কলমৰ নাম্বাৰ এটো গতিকে সেকেন্ড ৰটো ডিলিট হ'ব আৰু ফার্স্ট কলমটো ডিলিট হ'ব হলে কি থাকিব এইটো আৰু এইটো গতিকে আমি ইয়াত কি লিখিম a12 a13 a32 আৰু a33
A12 A33 minus A13 A32 এতিয়া আমি A21 এলিমেন্টৰ মাইনৰ পাই গলো এতিয়া আমি কি উলিয়াম A21 এলিমেন্টৰ আমি কি উলিয়াম কোফেক্টৰ উলিয়াম কোফেক্টৰ of A21 and give a minus 1 to the power 2 plus 1 or M21 এতিয়া minus 1 to the power এটো কি হ'ব 3 হ'ব 3 হলে কি হ'ব minus এটা আহিব সো ইয়াত minus 1 আৰু M21 মানে আমি এটো আগতে পাইছো ঠিক A12 A33 minus A13 and A32 so here that is minus A12 A33 plus A13 A13 A32 আমি এটো ডিটারমিনেন্টস লৈছো এই ডিটারমিনেন্টটো আমি কি কৰিছো এক্সপান্ড কৰি দিছো along r1 আমি যেতিয়া এক্সপান্ড কৰিম তেতিয়া হলে আমি এক্সপান্ড কেনেকৈ কৰে আগতে শিকিছো সো আমি কি কৰিছো এই ডিটারমিনেন্টটো এক্সপান্ড কৰি দিছো এক্সপান্ড কৰি দিয়াৰ পিছত আমি এইখিনি পাম এতিয়া ইয়াৰ পিছত আমি কি লিখিব পাৰিম আমি যদি a11 টো বাহিৰত লিখি পিনে তেতিয়া হলে আমি কি লিখিব -1 to the power 1 plus 1 a22 a23 a32 a33 এইখিনি লিখিব পাৰিম গতিকে এইখিনিৰ কাৰণে ইয়াত যদি আমি লিখো a11 এতিয়া a11 ৰ লগত এইখিনি মানে কি এইখিনি মানে হল ক্যাপিটাল a11 কোফেক্টৰ অফ দা এলিমেন্ট সেই a11 এলিমেন্টৰ কি হয় এইখিনি কোফেক্টৰ হয় সো ইয়াত কি লিখিব পাৰিম a11 ইনটু ক্যাপিটাল a11 ঠিক তেনেকৈ a12 ইনটু ক্যাপিটাল a12 হয় ইয়াত লিখিব পাৰিম a13 ইনটু ক্যাপিটাল 13 এইখিনি কি বুজাব ক্যাপিটাল A12 এ বুজাইছে সেই এলিমেন্টৰ কোফেক্টৰ এতিয়া ইয়াতে কি হৈছে এলিমেন্টটো ৰো 1 ৰ এলিমেন্ট A11 A12 A13 সেইকেইটা আৰু তাৰ লগত কি কি কৰেসপন্ডিং এলিমেন্ট কেইটাৰ যেটো কোফেক্টৰ আছে সেইটো কি হৈছে প্ৰডাক্ট হৈ সাম হৈছে গতিকে আমি ইয়াত কি লিখিব পাৰিম সাম অফ প্ৰডাক্ট অফ এলিমেন্টস of R1 with their corresponding cofactor. Similarly, del can be calculated by other 5 ways of expansion that is along R2, R3, C1, C2 আৰু আমি কি ঠিক তেনেকৈ C3 আমি কি কৰিব পাৰো এক্সপান্ড কৰিব পাৰো So, আমি কি ক'ব পাৰিম del equal to sum of product of elements of any row or column with their corresponding cofactor